নমস্কাৰ টাইমলৈ স্বাগতম জনাইছো এই মুহূৰ্তত আন এটা বিগ ব্ৰেকিং লৈ আনিছো শীঘ্ৰেই ৰাজ্যত বলবৎ হ'ব বহু বিবাহ বিৰোধী আইন আৰু এই আইনৰ জৰিয়তে ৰাজ্যত যিসকল লোকে বহু বিবাহত থাকিব বা বহু বিবাহ কৰাব পুৰুষজন জেল যাব লগা হ'ব জামিনবিহীন গোচৰ ৰুজু কৰা হ'ব তেওঁৰ বিৰুদ্ধে আৰু সেই পুৰুষজন 7 বছৰ পৰ্যন্ত জেলত থাকিব লাগিব আৰু ইয়াৰ বিপৰীতে ভুক্তভোগী মহিলাগৰাকীক চৰকাৰৰ তৰফৰ পৰা ক্ষতিপূৰণ দিব ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীগৰাকী আজিৰ দিনটোত বহু বিবাহ সন্দৰ্ভত এতিয়া ডাঙৰ মন্তব্য কৰিছে বহু বিবাহ কৰা সকলৰ 7 বছৰ জেল হ'ব নাপাব কোনো ধৰণৰ জামিন ভুক্তভোগী মহিলাক দিয়া হ'ব ক্ষতিপূৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে আৰু বহু বিবাহৰ আইন শীঘ্ৰেই ৰাজ্যত অনা হ'ব বুলিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমবাসীক জনাইছে লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং এটা ডাঙৰ খবৰ বহু বিবাহ বন্ধ কৰিবলৈ বিধানসভাত উত্থাপন কৰা হ'ব বিল ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে এই বিলৰ নাম হ'ব দা আসাম প্ৰহিবিশ্যন অফ পলিগেমি বিল 2025 7 বছৰৰ জেল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে বহু বিবাহৰ গোচৰ গ্ৰেপ্তাৰ কৰিলে অভিযুক্তই নাপাব জামিন ভুক্তভোগীক ক্ষতিপূৰণ দিব চৰকাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে ভুক্তভোগীক ক্ষতিপূৰণ চৰকাৰে দিব তাৰ বাবে গ্ৰহণ কৰিব ফাণ্ড সকলক দিয়া হ'ব ক্ষতিপূৰণ ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে এই কথা উল্লেখ কৰিছে অহা 25 নৱেম্বৰত উত্থাপন কৰা হ'ব সদনত এই বিল আৰু এই বিলৰ পৰা ষষ্ঠ অনুসূচিত জাতিৰ বিটিচি ডিমা হাছাও কাৰ্বি আংলঙত বৰ্তমান প্ৰযোজ্য নহয় বিল এই কথা উল্লেখ কৰিছে জনজাতীয় লোকসকলক আঁতৰাই ৰখা হ'ব এই বিলৰ পৰা আৰু ষষ্ঠ অনুসূচিত জাতিৰ জিলা বিটিচি ডিমা হাছাও কাৰ্বি আংলঙতো বৰ্তমান প্ৰযোজ্য নহয় এই বিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে আমি পুনৰ জনাইছো ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে এই কথা উল্লেখ কৰিছে বহু বিবাহ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই বৃহৎ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে উল্লেখ কৰিব লাগিব যে এই মুহূৰ্তত বহু বিবাহৰ বাবে আচলতে ৰাজ্যত গাৰ্হস্থ্য সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে বিভিন্ন সময়ত সমাজত এনেধৰণৰ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে বহু বিবাহৰ বাবে গতিকে এনে অৱস্থাত ৰাজ্যত বহু বিবাহ ৰোধ কৰি সম্পূৰ্ণৰূপে সুস্থ এখন সমাজ গঢ়িবৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰচেষ্টা অব্যাহত ৰাখিছিল আৰু এই মুহূৰ্তত উল্লেখ কৰিব লাগিব যে আজিৰ দিনটোত কেবিনেট বৈঠকত ইতিমধ্যে বহু বিবাহ ৰোধ কৰাৰ সন্দৰ্ভত এটা বৃহৎ আলোচনা কৰা হৈছিল আৰু সেই কেবিনেটৰ আলোচনাৰ পিছতে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে যে শীঘ্ৰেই ৰাজ্যত বলবৎ হ'ব বহু বিবাহক লৈ আইন পুৰুষ যাব জেললৈ মহিলাই পাব ক্ষতিপূৰণ বহু বিবাহ কৰা সকলক দিয়া হ'ব 7 বছৰ কাৰাদণ্ড আৰু জামিনবিহীন গোচৰ ৰুজু কৰা হ'ব বহু বিবাহক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে এই কথা উল্লেখ কৰিছে যে যিখন আইন অনা হ'ব সেই বিলখনৰ নাম হ'ব দা আসাম প্ৰহিবিশ্যন অফ পলিগেমি বিল 2025 এই আইন আহিলে সমাজত বন্ধ হ'ব বহু বিবাহ কৰা সকলক দিয়া হ'ব 7 বছৰৰ জেল বহু বিবাহৰ গোচৰত গ্ৰেপ্তাৰ কৰিলে অভিযুক্তই নাপাব জামিন ভুক্তভোগীক ক্ষতিপূৰণ দিব চৰকাৰে আৰু তাৰ বাবে চৰকাৰে গ্ৰহণ কৰিব ফাণ্ড এই আইনৰ জৰিয়তে মহিলাসকলক দিয়া হ'ব ক্ষতিপূৰণ অহা 25 নৱেম্বৰত উত্থাপন কৰা হ'ব সদনত এই বিল জনজাতীয় লোকসকলক আঁতৰাই ৰখা হ'ব এই বিলৰ পৰা আৰু ষষ্ঠ অনুসূচিত জাতিৰ জিলা বিটিচি ডিমা হাছাও কাৰ্বি আংলঙতো বৰ্তমান প্ৰযোজ্য নহয় এই বিল বহু বিবাহ ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী কৰিলে ডাঙৰ ঘোষণা আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম The Assam Prohibition of Polygamy Bill অৰ্থাৎ বহু বিবাহ বন্ধ কৰাৰ বাবে এখন বিধেয়ক বিধানসভাত অনাৰ বাবে অনুমোদন দিয়ে এই বিলখনৰ নাম হ'ব The Assam Prohibition of Polygamy Bill 2025 এই বিলখনৰ অধীনত যিসকলে এই বিলখন পাৰিত হোৱাৰ পিছত যদি দ্বিতীয় বিবাহ কৰে বা তৃতীয় বিবাহ কৰে তেওঁলোকক 7 বছৰৰ বাবে জেলত সশ্ৰম কাৰাদণ্ড দিয়াৰ ব্যৱস্থা ৰখা হৈছে আৰু এই বিলখনত এই অফেন্সটো নন কগনাইজেবল অফেন্স কৰা হৈছে অৰ্থাৎ ইয়াৰ অধীনত এৰেষ্ট কৰিলে they will not get bail immediately
তিনি নম্বৰ, এই বিলখন অনাৰ পিছত যিগৰাকী মহিলা বহু বিবাহৰ ভিক্টিম হ'ল, এই ভিক্টিমগৰাকীকো কম্পেনচেশ্যন দিয়াৰ বাবে আমি এটা ফাণ্ড তৈয়াৰ কৰিম। অৰ্থাৎ যিগৰাকী মহিলা ভিক্টিম হ'ল, তেওঁ দ্বিতীয় বিবাহ কৰিলে, হাজবেণ্ডক আমি জেলত লৈ গ'লোঁ, মহিলাগৰাকীৰ কি হ'ব? বা নাজানি যদি দ্বিতীয় বিবাহ কৰিছে, মহিলাগৰাকী তেওঁ এটা ভিক্টিম হ'ল, কেতিয়াবা দ্বিতীয় বিবাহ কৰিলে প্ৰথম বিবাহ কৰাজনীকো ঘৰৰ পৰা উলিয়াই দিয়ে, যাতে কোনো মহিলা ইয়াত ভিক্টিম হ'ব নালাগে। সেইকাৰণে মহিলাসকলৰ বাবে এটা আমি কম্পেনচেশ্যনৰ বাবে এটা আমি ফাণ্ড তৈয়াৰ কৰিম। পুৰুষজন জেলত যাব, মহিলাগৰাকীয়ে চৰকাৰৰ পৰা য'ত য'ত প্ৰয়োজন হয়, মহিলাগৰাকীয়ে চৰকাৰৰ পৰা কম্পেনচেশ্যন পাব, যাতে তেওঁৰ জীৱন নিৰ্বাহনৰ ক্ষেত্ৰত কোনো সমস্যা হ'ব নালাগে। এই বিধেয়কখনো আমি অহা 25 নৱেম্বৰত সদনত উপস্থাপন কৰিম। অৱশ্যে এই বিধেয়কখনৰ আওতাৰ পৰা জনজাতি লোকসকলক আমি বাহিৰত ৰাখিছোঁ, কাৰণ জনজাতি লোকসকলৰ কিছুমান কাষ্টমছ আছে, তেওঁলোক এই বিলখনৰ অধীনত নাহিব। আৰু ষষ্ঠ অনুসূচীৰ জিলাসমূহত BTC, ডিমা হাছাও আৰু কাৰ্বি আলঙত এই বিলখন বৰ্তমান প্ৰযোজ্য